বহুত ভালকৈ বুজায় গোটেইখিনি অকল থিয়ৰিটিকেলি নহয় প্ৰেক্টিকেলিও ছাৰে বহুত ভালকৈ বুজায় বা আগতে আমাৰ ইনকাম টেক্সৰ ছাবজেক্ট আছিল মই যিহেতু একাউণ্টছ মেজৰৰ মোৰ আছিল ইনকাম টেক্সৰ ছাবজেক্ট বাট যিখিনি বস্তু মই সেইটো টাইমত শিকিব পৰা নাই ছাৰে প্ৰেক্টিকেলি বহুত ভালকৈ বুজাইছে আমি লাষ্ট ফ্ৰাইডে আমি আয়কৰ ভৱনত গৈছিলোঁ ইনকাম টেক্স অফিচত তাতেও আমাক বহুতো কথা মানে জনালে তাতে মোক কিছুমান কুৱেশ্যনছ আছিল কুৱেশ্যনছৰো এনচাৰ দিলে বাট যিখিনি মই মানে আগতে বুজি পোৱা নাছিলোঁ Great. Vishal, digital marketing. Vishal, please share your experience. You can come here also. You can come here. Yeah, come. What? Good afternoon. I'm Vishal Kumar. মই ডিজিটেল মাৰ্কেটিঙৰ ইণ্টাৰ্ণশ্বিপত জইন কৰিছোঁ বেচিকেলি আমি ডিজিটেল মাৰ্কেটিঙৰ ছেক্টৰত ইমানকৈ আগতে জনা নাছিলোঁ ইয়াত আহি পেলাই যিমানখিনি শিকিব পাৰিছোঁ ত' মনোজ ছাৰে খুব ধুনীয়াকৈ প্লেটফৰ্ম গাইড কৰিছে এক্সপিৰিয়েঞ্চ খুব ভাল হয় এবাউট দি ডিজিটেল মাৰ্কেটিং কম্পিউটাৰ ছেক্টৰৰ ওপৰত খুব ধুনীয়াকৈ শিকাইছে বস্তুখিনি ভাল লাগিছে Okay, good. কোনোবা কিবা কুৱেশ্যন থাকে ছাৰক সোধা এনি কুৱেশ্যন অনুভূতি কিবা সোধা নহ'লে এক্টিভ কিবা সোধা এইটো ইউনিভাৰ্চিটিৰ বাবে কিবা এটা প্ৰশ্ন সোধা ওচৰত আহি যোৱা শুনা নাপায় Okay, জোৰে কোৱা কোৱা জোৰে কোৱা Okay. ছাৰেতো আৰু মানে যিমানখিনি আমি লাগে তাতকৈ মানে বেছি আমাক নলেজ দিয়ে মানে বহুত মানে শিকিব পাৰিছোঁ ছাৰৰ পৰা ছাৰে ইমান জানে কম আৰু মানে গোটেই আমাৰ মানে বুজি পাইছোঁ ছাৰৰ কিবা ডাউট থাকিলে প্লাছ ডেইলি আমাক এছাইনমেণ্ট দিয়ে যাৰ কাৰণে আমি মানে যিখিনি শিকিছোঁ একেবাৰে মনতো থাকি যাব প্লাছ আমি ৰিপৰ্ট বনাওঁতেও বহুত হেল্পফুল হ'ব মানে গোটেইখিনি হ'ব পাৰে আৰু প্লাছ ইউনিভাৰ্চিটিৰ ফেচিলিটিজ মানে কি ক'ম বহুত ভাল পাইছোঁ গোটেইখিনিয়ে মানে ভালে আছে স্যার তাতে ডেইলি অ্যাসাইনমেন্ট এটা আছে রাতিপুৱা আপুনি ক্লাছ লওঁ দিনটো এছাইনমেণ্ট কৰিব আৰু 3:30 এইটো ছাবমিট কৰিব মোক এনেকৈ চলি আছে Okay. Now, have you tried? কিবা ক'ব Huh? খুব ইণ্টাৰেষ্টেড ল'ৰা Sir, first of all, my experience ni share korba bicharu. Yaar, aji bahut bhal lagise environment khub bhal. Tarpishot amar ekje bonik sare khub oriented bujay. Khub bhal lagise ami amar college mane thik tenekua dhoroner theoretical anki knowledge ami poa nachilu. Yaar ekhe mane সম্পূৰ্ণ concepts clear হোৱাৰ যেন লাগিছে আৰু আমি অনাগত আৰু বেছিকৈ আমি জানিব পাৰি মানে শিকিব পাৰি আৰু স্যাৰ যদি এতিয়া প্ৰশ্নৰ কথা মোৰ স্যাৰ এটা প্ৰশ্ন আছে এজ এ কমাৰ্চ গ্ৰেজুৱেট যেতিয়া আপুনি আনএমপ্লয়েড গ্ৰেজুৱেটৰ কথা কৈছিলে ইয়াত স্যাৰ আমাৰ আচলতে যদি ক'ব যাওঁ প্ৰেক্টিকেল এপ্লিকেশ্যনটো প্ৰায় আটাইবোৰ ইউজি ফিল্ডতে অলপ কমেই হয় বৰ্তমান এনে বাৰু বাঢ়িব সেইটো অনাগত ইমান দিনৰ আমি দেখিবলৈ পাম কিন্তু বৰ্তমান ক্ষেত্ৰত যদি আমি চাব যাওঁ থিয়ৰিটিকেল নলেজৰ ক্ষেত্ৰত মই ভাবোঁ স্যাৰ যিটো আমাৰ বিকমৰ কাৰিকুলাম আছে সেই কাৰিকুলামটো স্যাৰ আমাৰ ইণ্ডাষ্ট্ৰীৰ যিখিনি নিড সেই নিড হিচাপে মানে এপ্লিকেবল নহয় যদি মই উদাহৰণ হিচাপে ক'ব যাওঁ এতিয়া আমি শিকি আছোঁ ধৰক একাউণ্টেঞ্চি মোৰ নিজৰে একাউণ্টেঞ্চি পেছন গতিকে আমি প্ৰায় 3-4 বছৰ একাউণ্টেঞ্চি ইমান একাউণ্টেঞ্চি শিকাৰ পিছতো যেতিয়া আমি ধৰক একাউণ্টেণ্টৰ জব হিচাপে যাওঁ তাত দেখোঁ যে অন্য ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হোৱা ষ্টুডেণ্টেও বা ফ্ৰেছ গ্ৰেজুৱেটেও যিসকলে আমাৰ ধৰক একাউণ্টেঞ্চিৰ প্ৰফেচনেল নলেজ নাই তেওঁলোকেও একাউণ্টেণ্টৰ জবৰ কাৰণে ইজিলি ধৰক এপ্লাই কৰিব পাৰে বা সেই জবটো কৰিব পাৰে বা আমি যিখিনি আমাৰ প্ৰফেচনেল নলেজ আছে সেই হিচাপে আমাৰ মানে সেই ডিমাণ্ডটো খুব কম যদি মই এতিয়া ফাইনেন্স ছেক্টৰত ক'ব যাওঁ ফাইনেন্স ছেক্টৰত মেক্সিমাম দেখিব আপুনি ছায়েন্স ফিল্ডৰ বা ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্ট ধৰক ইঞ্জিনিয়াৰিং হৈ গ'ল বা নৰ্মেল BSc হৈ গ'ল তেওঁলোকে ধৰক কিছুমানে MBA কৰিছে বা কিছুমানে ধৰক যিহেতু মেথামেটিকেল নলেজ তেওঁলোকৰ বেছি তেওঁলোকে সেই ফিল্ডত ধৰক ইকুইটি ৰিচাৰ্চ এনালিষ্ট তাৰপিছত পৰ্টফলিঅ' মেনেজমেণ্ট
আৰু বেছি আমিও সেই ক্ষেত্ৰৰ কাৰণে উপযোগী হৈ উঠিব পাৰিলোঁ হয়। গতিকে ছাৰ মোৰ প্ৰশ্ন আছে, এজ এ ষ্টুডেণ্ট এতিয়া আমি সেই বিষয়ে যদিওবা যিটো আমাৰ জবটোতো আমাৰ ক্ষেত্ৰত ৰিলেটেড, কিন্তু যিহেতু আমাক সেই উপযোগী শিক্ষাটো আমি নাপালেই, গতিকে সেই জবৰ বাবে আমি উপযোগী নহয়। গতিকে ছাৰ এতিয়া ইয়াৰ সমাধান হিচাপে আমি কি বিচাৰিব পাৰোঁ? NEP অহাৰ পিছতো কিন্তু বৰ বেছি আমি এটা উন্নতি দেখা নাই, কাৰণ ইণ্টাৰ্ণশ্বিপ দিছে হয় খুব ভাল কথা, কিন্তু ইমানবোৰ থিয়ৰিটিকেল নলেজ যিমান আছে সেই হিচাপে প্ৰেক্টিকেল এপ্লায়েন্সেছত মাত্ৰ এক মাহৰ ইণ্টাৰ্ণশ্বিপৰ সম্ভৱ নহয়। গতিকে ছাৰ আমি কমাৰ্চ গ্ৰেজুৱেট হিচাপে কেনেকৈ আমি আমাৰ এমপ্লয়েবিলিটিটো বঢ়াব পাৰিম? Okay. So if you ask me, suppose how to do, first thing I said that you should focus more of learning things. Okay. Now two things I think. What is much important? Getting good marks in the examination or learning something? The important thing is to learn. Huh? Now there are two objectives. Whether you like it or not, presently till now, even if after implementation of NEP 2020, which wants to do away with the examination oriented system. The NEP 22 objective, it says that we want to do away. People should not be concerned more about examination. They should be more concerned about learning. You should have more focus of cognitive learning, not simply rote learning and reproducing in the exams. মুখস্থ কৰি পৰীক্ষাত বমি কৰাটোত বেছি গুৰুত্ব নহয়, কিন্তু শিকাটোত বেছি গুৰুত্ব দিছিলে। ওকে, চবে অসমীয়া বুজি পোৱা নাই? ওকে, চ' আগতে আমাৰ গোটেই ছিষ্টেমটো কেনেকুৱা আছিলে, NEP কৈছে যে আমাৰ গোটেই বস্তুটো পৰীক্ষা কেন্দ্ৰিক। পৰীক্ষাত কিমান নম্বৰ পাওঁ সেইটোহে আমাক গোটেই চাবিকাঠি। পৰীক্ষাত যদি নম্বৰ আমি কম পাওঁ তেনেহ'লে সি গাধা, পৰীক্ষাত যদি ভাল নম্বৰ পাওঁ সি বিৰাট ভাল। কিন্তু প্ৰেক্টিকেল ফিল্ডত সদায় সেইটো সঁচা নহ'বও পাৰে। এনেকুৱা নহয় যে আৰু এই ভাল ভাল ল'ৰা ছোৱালীবিলাকে যিবিলাকে পঢ়া শুনাত ভাল মেধাৱী সেইবিলাকে নম্বৰ একদম কম পায়, হয়নে নহয়? আৰু এনেকুৱা নহয় যিবিলাকে একেবাৰে কম নম্বৰ পায় সকলো গাধা। বুজি পাইছাতো? দুইটাই সঁচা নহয়। কিন্তু মূল কথাটো হৈছে কি, আমি উই আৰ নট টকিং এবাউট দ্য টপ, একেবাৰে একদম মেধাৱী, যাক মেধাৱী বুলি কয় একদম 90%, 100%, আৰু একেবাৰে গাধা 30%ৰ কম ফেইল, কোনোমতে চুচৰি পাছ কৰে, হয়নে? সেইবিলাক কথা কোৱা নাই, আমি মিডিয়ামখিনি কথা কৈছোঁ। যে বেচিকেলি সকলোৰে ফ'কাছ হ'ব লাগে যে আমি গুৰুত্ব দিব লাগে বিষয়বস্তুখিনিৰ জ্ঞান পোৱাৰ কাৰণে, শিকিব লাগে। পৰীক্ষাত নম্বৰ ডেফিনেটলি লাগিব, কাৰণ সেইটো নহ'লেতো আমাক ফেইল কৰাই দিব, উলিয়াই দিব, হয়নে নহয়? ছিট নাপাম, সেইটো ইম্পৰ্টেণ্ট। কিন্তু মূল কথাটো হৈছে অকল পৰীক্ষাত নম্বৰ পালেই নহ'ব, আমি বিষয়বস্তুটো জানিব লাগিব। আৰু সেইটো কাৰণে আমাৰ কেৰিকুলামটো এনেকুৱা ধৰণৰ বনাব লাগে যাতে ল'ৰা ছোৱালীয়ে শিকিব পাৰে। কিন্তু শিকাত এটাই আমি অনুভৱ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষাৰ কাৰণে শিকে। বুজি পাইছানে? সকলোৰে মানে মূল উদ্দেশ্য হয় পৰীক্ষাত কেনেকৈ নম্বৰ বেচিব। গতিকে কি কৰে তেওঁলোকে, মানে গোটেই কেৰিকুলামৰ চিলেবাছত বাছি পঢ়ে, এইখিনি মই ভাল কৰি মুখস্থ কৰিলোঁ, কিছুমান বাদ দিয়ে। কিন্তু শিকিব লাগিলে আচলতে কোনো বস্তুৱে বাদ দিব নাই। কেৰিকুলামত যিহেতু আছে তাৰমানে চব বস্তু জানিব লাগিব। বুজি পাইছানে? গতিকে পৰীক্ষাক কেন্দ্ৰ কৰি যেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিব তেতিয়ালৈকে এই ব্যৱস্থাটোৰ আমি সমাধান নাপাম। যিদিনাখনে ল'ৰা ছোৱালীবিলাকে এইটো বাদ দিব যে মই পৰীক্ষাৰ কাৰণে পঢ়া নাই, মই শিকিবৰ কাৰণে পঢ়িছোঁ, তেতিয়াহে মই ভাবোঁ আমাৰ সমস্যাবিলাকৰ সমাধান হ'ব। আৰু এইখন বিশ্ববিদ্যালয়ত আমি একজাক্টলি সেই কথাটোৱে আমি বেছি গুৰুত্ব দিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীক আমি অকল পৰীক্ষাৰ পিছত দৌৰিব দিয়া নাই। এই পৰীক্ষাৰ পিছত নম্বৰৰ পিছত দৌৰিব নালাগে। তুমি যদি ভাল কৰি কথাবিলাক জানা, যদি শিকিছা, নম্বৰ এনেই পাবা। গতিকে গুৰুত্ব দিয়া বিষয়বস্তুটো শিকাৰ কাৰণে। আৰু সেইকাৰণে মই ভাবোঁ আমাৰ চব বিশ্ববিদ্যালয় একে নহয়, চবৰে বেলেগ বেলেগ ব্যৱস্থা থাকে, কলেজবিলাকৰ বেলেগ বেলেগ থাকে, চব টিচাৰে একে নহয়। গতিকে ইয়াৰ মাজতে আমাৰ উদ্দেশ্য হ'ব লাগে যে আমি এই লিমিটেশ্যনখিনিৰ মাজতে আমি নিজকে কেনেকৈ সম্পূৰ্ণ কৰি তুলিব পাৰোঁ।
আমি যদি কওঁ যে অ'কে আই এম এ কমাৰ্চ গ্ৰেজুৱেট BCom, ডেট মিনছ ইউ শুড বি ৱৰ্ডি অফ ডেট ডিগ্ৰী। যেতিয়া কনভকেশ্যনত ডিগ্ৰী দিয়া যায় তেতিয়া এটা প্লেজ এটা দিয়া যায়, তেতিয়া চেঞ্চেলৰে কয় that I am giving you the degree and in your future life you prove yourself that you are worthy of the degree. তাৰমানে ডিগ্ৰীটো ল'লেই নহ'ব, ডিগ্ৰীটো যে তুমি যে পাইছা, তুমি যে প্ৰাপ্য, সেইটো তুমি প্ৰমাণ কৰিব লাগিব। তাৰ কাৰণে কেনেকৈ কৰিব লাগিব, তুমি জানিব লাগিব বস্তুখিনি। কমাৰ্চৰ কি কাম কৰে? ফাইনেন্স, একাউণ্টিং, মেনেজমেণ্ট, নহয় এইকেইটাই। গতিকে তোমাক যেতিয়া এটা দিয়া যায় সমস্যা, সেই সমস্যাটো সমাধান কৰিব পৰাৰ কাৰণে সেই নলেজখিনি বা সেইখিনি আয়ত্ত থাকিব লাগিব। অ'কে, এতিয়া মই এটা কথা সুধিম, তোমালোকেতো ইনকাম টেক্সৰ হেৰি কৰিছা, অফিচত গৈছা, চাইছা, ইনকাম টেক্স জানানে? ইনকাম টেক্স ৰিটাৰ্ণ কেনেকৈ ছাবমিট কৰে? হা, কেতিয়া ছাবমিট কৰিব লাগে? ফাইনেন্সিয়েল ইয়াৰ জানা কেনেকৈ, কেতিয়াৰ পৰা কেতিয়া হয়? অ'কে, চ' আগতে ইনকাম টেক্সৰ এক্ট চেঞ্জ হৈছে যোৱা বছৰ। আগতে কি আছিলে ইনকাম টেক্সৰ এক্টত? দুটা আছিলে, এটা হৈছে এছেছমেণ্ট ইয়াৰ আৰু ফাইনেন্সিয়েল ইয়াৰ, হয়। চ' এতিয়া কোনটো চলি আছে পুৰণা ছিষ্টেম মতে? ফাইনেন্সিয়েল ইয়াৰ ইজ 25-26 আৰু এছেছমেণ্ট ইয়াৰ ইজ 26-27, হয়। অ'কে, চ' তাৰমানে বাই জুন অৰ জুলাই 26-25 মাৰ্চত যিটো শেষ হৈছে তাৰ ইনকাম টেক্সটো আমি ছাবমিট কৰিব লাগিব। তোমালোকে কোনোবাই ছাবমিট কৰিছা ইনকাম টেক্স ৰিটাৰ্ণ? কেতিয়াবা হেল্প কৰিছা নিজৰ মা দেউতাক? তোমালোকৰ কিমানজনৰ মা দেউতাই ইনকাম টেক্স ছাবমিট কৰে, ৰিটাৰ্ণ ছাবমিট কৰে? চাকৰিয়াল আছে নহয়? চাকৰি কৰা মানুহ আছে নাই? হা, আছেতো? এই চবৰে বিজনেছমেন? হা, বেছিভাগৰ বিজনেছমেন? অ'কে, তো বিজনেছমেনেওতো ইনকাম টেক্স ৰিটাৰ্ণ ছাবমিট কৰে, নহয়? অ'কে, চ' ফাৰ্ষ্ট থিং ইজ ডেট when you talk about income tax, first question you should come, who are obliged to submit income tax return? Income tax return মানে কি? What is the income tax return? What is the meaning? How do you understand? If somebody asks you, গাঁৱৰ এজন মানুহটোৱে সোধে এই ইনকাম টেক্স ৰিটাৰ্ণ মানে কি বস্তু বাবা কোৱাচোন, কি ক'বা? How do you explain? Anyone? কেনেকৈ? What is the income tax return? হা, দীপাংকৰ আহি আছোঁ, মই আহিব লাগিব এতিয়া। অঁ, মই আহি আছোঁ 5 মিনিটত। অঁ, তো অঁ, যদি মই একেবাৰে সহজ কথা এজন যদি গাঁৱলীয়া মানুহক বুজাব লাগে যে ইনকাম টেক্স ৰিটাৰ্ণ বস্তুটো কি, তেতিয়া মই এনেকৈ বুজাব চেষ্টা কৰিম যে প্ৰত্যেকজন মানুহে কিবা নহয় কিবা এটা উপাৰ্জনৰ পথেৰে উপাৰ্জন কৰে, লিগেল ৱে যদি মই ক'ব যাওঁ। গতিকে চৰকাৰে ইমান কিছুমান ধৰক ব্ৰেকেট বান্ধি দিছে, যদি ধৰি লোৱা পাৰ্টিকুলাৰ এমাউণ্ট ধৰি লোৱা, মই যদি ধৰি লোৱা যে 12 লাখৰ যদি ওপৰত তুমি উপাৰ্জন কৰি আছে, তেনেহ'লে তুমি মোক ধৰা তাৰে কিবা এটা অংশ মোক দিব লাগিব। কিয় দিব লাগিব? যাতে মই দেশখন চলাব পাৰোঁ, দেশখন যাতে উন্নয়ন হয়, আৰু সেইটো মোৰ এজন নাগৰিক হিচাপে দায়িত্ব যাতে মোৰ দেশখন ভালদৰে চলে। সেইকাৰণে মই এটা অংশ কণ্ট্ৰিবিউট কৰাটো দৰকাৰ, আৰু সেয়ে ইনকাম টেক্স। এতিয়া মই তোমাক যদি সোধোঁ তুমি টেক্স পে' কৰা নে নাই? ৰিয়েল? একদম কোৱা, কৰা নে নকৰা? নকৰা, কোনো টেক্স পে' নকৰা তুমি। তো ডেট ইজ নট দ্য থিং, টেক্স চবেই পে' কৰে, ভিখাৰীও টেক্স পে' কৰে, এজন ভিখাৰীও টেক্স পে' কৰে। হা, তুমি যদি ব্ৰেড এটা কিনিব যোৱা তাত কি থাকে? GST থাকে, হা, এক্সাইজ থাকে, সেইবিলাক ক'ত যায়? বস্তুটো চোৱা। আৰু এতিয়াতো তোমাৰ চোৱা, তুমি যে ৰাস্তাত যে আহিছা, চিটি বাছেৰে আহিছা, বাছত যে ভাড়া দিছা, চিটি বাছৰ ডিজেল কিনিছে নে নাই? ডিজেলৰ এক্সাইজ গৈছে নে নাই? একচুৱেল মূল্যটো কিমান ডিজেলৰ আৰু MRPটো কিমান? চ' সেই যে টেক্সটো গৈছে, ইউ আৰ পেয়িং ইনডাইৰেক্টলি। এভৰিবডি পেজ টেক্স। আমাৰ বহুত মানুহে নাজানে, ভাবিব মইতো টেক্স নিদিওঁ আৰু, কিন্তু চবৰে পৰা তুমি দিয়া নিদিয়া চবৰে পৰা এনেকৈ লৈ যায়। হা, চ' হয়
So that is what. So income tax is basically, income tax is apart from all indirect tax. যদি এজন ইণ্ডিভিজুৱেলে ইনকাম কৰে এটা পাৰ্টিকুলাৰ লিমিটৰ বেছি, তেতিয়া তাৰ ওপৰত এটা টেক্স দিব লাগে। তাৰমানে তুমি ল'লেই নহ'ব, তুমি এটা ভাগ দিব লাগিব, নহয়? 10 লাখ টকা ইনকাম কৰিছা, তাৰে 3 লাখ টকা দিব লাগিব, বুজি পাইছা? এতিয়া সেইটো এটা লিমিট আছে, সেইটো বাৰু এটা তোমাৰ কেতিয়া লিমিট কমে কেতিয়াবা বাঢ়ে, সেইটো বেলেগ কথা। কিন্তু কথাটো হৈছে কি, মেইনলি হৈছে কি, ইট ইজ বেচিকেলি ইনকাম টেক্স। কিয়? টেক্স অন ইনকাম। ইফ ইউ আৰ ডুইং চাম ইনকাম, উপাৰ্জন কৰিলে তাৰ ওপৰত দিব লাগিব। একেবাৰে ইনকাম টেক্স নিদিয়া মানুহেও দিয়ে, 208 টকা দিয়ে। প্ৰফেশ্যনেল টেক্সটো জানা, শুনিছা নাই? প্ৰফেশ্যনেল টেক্স সব এমপ্লয়ে প্ৰফেশ্যনেল টেক্স দিব লাগে এটা, সেইটোও কাইণ্ড অফ ইনকাম টেক্স। চ' বেচিকেলি বেছিক কথা, ইনকাম টেক্স ৰিটাৰ্ণটো এনেকুৱা যে তুমি যেতিয়া টেক্সটো দিছা, সেই টেক্সৰ এটা হিচাপ দিব লাগে, কাইণ্ড অফ হিচাপ দিয়া আৰু চৰকাৰক হিচাপ দিয়া। ইনকাম টেক্স হিচাপে ৰিটাৰ্ণ ইজ কি? ইনকাম টেক্স ৰিটাৰ্ণ হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্টক হিচাপ দিব লাগিব। তুমি অকল ইনকাম টেক্স দি থাকিলে মনে মনে থাকিলে নহ'ব। তুমি যে দিছা আৰু ঠিকমতে দিছা তাৰ হিচাপ দিব লাগিব। তুমি দেউতাৰ পৰা ধৰি 100 টকা আনিলা, আজি ৰাতিপুৱা তোমাক দিলে, হয়নে নাই? বহুত দেউতাকে কয়, অ'কে ক'ত খৰচ কৰিলে কোৱাচোন? এই 50 টকা মই খালোঁ, 20 টকা বাছৰ ভাড়া দিলোঁ, এইটো। আৰু কিছুমান দেউতাকে দি থাকে, একো নুসুধে। তো কিছুমান গভৰ্ণমেণ্ট আছে পৃথিৱীত, কিছুমান গভৰ্ণমেণ্ট আছে, কিছুমান কাণ্ট্ৰি আছে, সিহঁতে একো নোখোজে। They do not ask you to submit any return. But Indian government of India, income tax said, you are not only supposed to pay income tax, but also submit your return. হিচাপ দিব লাগিব, বুজি পাইছা? মনে মনে ইনকাম কৰি খালেই নহ'ব, যিবিলাক বস্তু ইনকাম কৰিছা তাৰ হিচাপো দিব লাগিব, বুজি পাইছা? তো যিবিলাকে চৰকাৰী চাকৰি কৰে সেইবিলাকতো আমাৰ যি এমপ্লয়াৰ, TDS জানা? TDS জানা? TDS, টেক্স ডিডাকশ্যন এট চ'ৰ্চ। তাৰমানে মই ধৰি লওক তোমাক চাকৰি দিছোঁ, মই এমপ্লয়াৰ, তুমি চাকৰি কৰা, তোমাক মই 2 লাখ টকা দৰমহা দিওঁ। দৰমহা দিয়াৰ লগে লগে গভৰ্ণমেণ্টে যিজন এমপ্লয়াৰ তেওঁক কৈছে যে তুমি অকল দৰমহা দিলে নহ'ব, সেই মানুহজন যদি টেক্স দিব লগা হয় তাৰ পৰা টেক্সটো কাটি ৰাখিব লাগিব, ডাইৰেক্ট তুমি গভৰ্ণমেণ্টক দিব লাগিব, বুজি পাইছা? তোমাৰ ধৰি লওক দেউতাই তোমাক 500 টকা দিলে ৰাতিপুৱা, দি পেলাই কৈছে, ঐ ৰ'বা 500 টকাৰ 100 টকা তোমাৰ ইনকাম টেক্স, সেইটো তোমাৰ মাত তাতে গ'ল আৰু, বুজি পাইছা? মাক যদি তুমি গভৰ্ণমেণ্ট বুলি ভাবা, ইনকাম টেক্স ডিপাৰ্টমেণ্ট বুলি ভাবা, তোমাৰ পৰা 100 টকা কাটি পেলাই মাক দি দিলে আৰু, বুজি পাইছা? আৰু সেই অকল দিয়াই নহয়, এমপ্লয়ে হিচাপো দিব লাগিব। আৰু সেই হিচাপটো তোমাৰ ৰিফ্লেক্ট হয়, কিহত ৰিফ্লেক্ট হয় কোৱাচোন? এখন ফৰ্ম আছে নহয়, কোৱাচোন? IT ফৰ্ম আছে, কিন্তু এখন চাৰ্টিফিকেট দিয়া নাই এমপ্লয়াৰে তোমাক, ফৰ্ম 16 বুলি কৈ, শুনিছানে নাই? ফৰ্ম 16 যে শুনিছানে নাই? এমপ্লয়াৰে তোমাক যে দৰমহা দিয়ে, কিমান দৰমহা দিলোঁ, কিমান টেক্স কাটিলোঁ, এখন চাৰ্টিফিকেট দিয়ে, ফৰ্ম 16। তো এইবিলাক বস্তু তোমালোকে একচুৱেলি প্ৰেক্টিকেলি শিকিব লাগে। আৰু ইনকাম টেক্স ৰিটাৰ্ণ কেনেকৈ ছাবমিট কৰে অনলাইন ইনকাম টেক্স পৰ্টেল, সেইটোও তোমালোকে শিকিব লাগে। তেতিয়া তোমালোকে ক'বা, য়েছ মই ইনকাম টেক্স জানো, নহ'লে ইনকাম টেক্সৰ প্ৰভিজন শিকি পেলাই কি লাভটো আছে? অ'কে অ'কে। চ' ওৱান অফ দি থিং, তোমালোকৰ যিবিলাক মা দেউতাই ইনকাম টেক্স ৰিটাৰ্ণ ছাবমিট কৰে, প্লিজ মেক চিয়'ৰ ডেট ইউ ষ্টাডি। কেনেকৈ কি কৰিলে, ভুল কৰি দিলে নেকি? কিছুমানৰ মাক দেউতাককতো CA ছাবমিট কৰাই দিয়ে, নহয়? কিছুমানে নিজে ছাবমিট কৰে। চ' ট্ৰাই টু লাৰ্ণ ডেট। চ' ডেট শুড বি আৱাৰ এপ্ৰ'চ, not just whatever you learn in books in the classroom, you should try to apply. তোমাক কলেজে ইউনিভাৰ্চিটি দিছে নিদিছে কাৰিকুলামত বেলেগ কথা, বাট ইট শুড বি ইয়'ৰ আৱাৰ্ছ। ইয়াতে কিবা এটা শিকিলে, নেক্সট তুমি দোকানত গৈ পেলাই, এতিয়া তুমি কি কৰিব লাগে, তোমালোকৰ কমাৰ্চৰ মাইণ্ডত থাকিব লাগে। তোমালোকে মই যে ক'লোঁ যে তোমালোকে গৈ পেলাই নেক্সট ষ্টাডি কৰিব লাগিব, অ'কে ডিজেলৰ দাম কিমান, একচুৱেলি ডিজেলৰ বেৰেলৰ দাম কিমান হৈ আছে, আমি কিমান পে' কৰি আছোঁ, তাৰ পৰা চিটি বাছৰ ভাড়া কিমান লৈছে, ভাড়াৰ পৰা কি টেক্স গৈ আছে,
এটা বস্তু কিনিলে তাত MRPটো চালা, what is MRP? MRP is a maximum retail price, that is not a fixed price. বহুতে ফিক্সড প্ৰাইচ বুলি কয় MRPটো, হয়নে নহয়? তো তোমালোকে কমাৰ্চৰ ল'ৰা ছোৱালী এইটো জানিব লাগিব যে এইটো ফিক্সড প্ৰাইচ নহয়, তাৰমানে ইউ কেন চেল বিল' ডেট প্ৰাইচ বাট ইউ কেনট চেল এবাভ দ্য প্ৰাইচ। নাও আই উইল আস্ক ইউ এন লিগেল কুৱেশ্যন, এয়াৰপৰ্টত বহুত বস্তু MRPৰ ওপৰত বিক্ৰী কৰে, ইজ ইট লিগেল অৰ ইলিগেল? দ্যাটছ ইয়ৰ টাস্ক, হা, ফাইণ্ড আউট। এয়াৰপৰ্টত পানীৰ বটল এটা দে চেল ইট ফৰ 100 rupees, whether MRP is 20 rupees. Is it legal or illegal? Huh? Selling anything above MRP, is this legal or illegal? Huh? So what are the remedies? Huh? Okay, study first and just find out the remedies also. Okay, so thank you very much. Okay, we'll meet again. Thank you very much. Thank you.